যিদিনাখন আমাৰ আদৰ্শিলা স্থাপন কৰিলে সেইদিনাখন নাম ফলক লগালেহি, তাত আমাৰ একোটো নাই। আৰু তেওঁলোকে ঘৰটো ভাঙি পেলালে। এই ঘৰটো ভাঙি পেলাই সৰুবোৰ বস্তু আপোনালোকে চাওক, য'তে ত'তে পেলাই দিছে। আমাৰ মহিলাই যিখিনি সুৰক্ষা দি আছিলোঁ সেই বস্তুখিনি তেখেতলোকে 100 গৰাকী মহিলাৰ মূৰত ইটাৰে চাট দি সেই বস্তুখিনি তাত পেলাই থৈ দিলে। গতিকে ইমান মিছা প্ৰলোভনেৰে আহি পেলাই আমাৰ আজি 52 বছৰীয়া এটা অনুষ্ঠানত তেওঁলোকে ইমান সহজতে নুই নাই কৰি পেলালে, ভাবিব নোৱাৰি। তাত আমি প্ৰত্যেকজনী মহিলা আমি ক্ষুণ্ণ হৈছোঁ। গতিকে আজি শ্লোগান দিছোঁ, বহুত দুখত দিছোঁ। স্বয়ং MLA আহি কৈ থৈ যোৱা কথাষাৰ যে মই কামত আহিছোঁ, মোৰ মাথা বেয়া হৈছে, কথা নাপাতিব বুলি মহিলাক ক'লে, তেতিয়াহ'লে আমি ইয়াত ক'ত স্থান পাম? সেয়েহে বহুত জানি বুজি লৈ এতিয়াহে অনুতপ্ত হৈছোঁ। সেইকাৰণে আমাক যদি তেখেতলোকে চুক্তিপত্ৰ লিখি নিদিয়ে, সম্পূৰ্ণ কৰ্তৃত্ব নিদিয়ে, তেতিয়াহ'লে আমি ইয়াত এটা কাম কৰিবলৈ নিদিওঁ। মহিলা প্ৰথম বুলি কয়, কিন্তু তেওঁ আজি 100 গৰাকী মহিলাক ভৰিয়ে গছকি পেলাই দুটা ল'ৰাৰ কথা কয় যে আমি তলত দুটা ল'ৰাক দোকান দিবলৈ দিম। সেই দুটা ল'ৰা কোন? আজি 100জনী মানুহৰ ভোটটো বিচৰা নাই, দুটা ল'ৰাৰ ভোটটো বিচাৰিছে। তেতিয়াহ'লে তাৰ উত্তৰ আমি ইলেকশ্যনত দি আছোঁ। কালি গৈছিলোঁ, তেখেতে আমাক সম্পূৰ্ণ আমাৰ তলৰ মহলটো আমাৰ যি মাৰ্কেট বনাব সেইখিনি আমাৰ অধিকাৰ নিদিওঁ বুলি তেখেতে কৈ পঠাইছে। সেইকাৰণে আমি ভাবিছোঁ আমাক সকলো অধিকাৰ আমাক দিব লাগিব। যদি দিয়ে তেতিয়া আমাৰ ঘৰটো বনাওক, নহ'লে আমি আমাৰ ঘৰ ভাঙিবলৈ নিদিওঁ, আমি ঘৰ বনাবলৈও নিদিওঁ। তাৰে যদি আইনীগত ব্যৱস্থা আমাক ল'ম বুলি কৈছে, তাতকৈ আৰু বেছি ক'ব বিশেষ আৰু আমাক ক'ব নালাগে। 100জনী মহিলা ক'ত, 2জন ল'ৰা ক'ত? গতিকে আমি মহিলাসকলে যদি ইয়াত আমি ইনকাম কৰি যদি ইয়াতে দোকান দুখন দিয়াত আমাৰ বিধায়ক মহোদয়ৰ কি আপত্তি আছে? গতিকে আমাক দোকানো লাগে, সম্পূৰ্ণ মহিলা সমিতিৰ ঘৰৰ স্বত্বাধিকাৰ আমাৰ সমস্ত মহিলাক দিবৰ বাবে আমি বিধায়ক মহোদয়লৈ এতিয়াও পুনৰ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। নাৰী সবলীকৰণ, নাৰী উন্নতিকৰণ, নাৰীক লাখপতি বাইদেউ বনায়, কিন্তু আমি 100জনী বাইদেউক আজি ক'তা লাখপতি বাইদেউ বনাইছে? আমাক লাখপতি বাইদেউ বনোৱা নাই। আমি অৰুণোদয় আঁচনি বিচাৰি আমি ছাৰৰ ঘৰলৈ যোৱা নাই, আমি পোৱাও নাই, যোৱাও নাই। গতিকে আমি যিটো বিচাৰি গৈছোঁ 100জনীয়া মহিলা সমিতিখনৰ আমি ন্যায্য স্বাৰ্থ বিচাৰি গৈছিলোঁ। তাতে আমাক যদি আমি ঘৰটো হেনো তেখেতক বনাবলৈ নিদিওঁ, তেখেতে আমাক আইনীগত ব্যৱস্থা ল'ম বুলি কৈছে। গতিকে আমিও ইয়াত 100জনী পৰি দিম, তেওঁ কি আইনীগত ব্যৱস্থা লয় আমি দিবৰ কাৰণে সম্পূৰ্ণ ৰাজি আছোঁ। যিহেতুকে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ে সদায় আমাক কৈ আছে যে বিহপুৰীয়া প্ৰথম, মহিলা প্ৰথম, কিন্তু আজি আমি বিহপুৰীয়া প্ৰথম, মহিলা প্ৰথম এই শ্লোগানত আমি কিন্তু মহিলাসকলে ন্যায় পোৱা নাই। আমাক মহিলাসকলক বিহপুৰীয়া সমষ্টিৰ বিধায়ক মহোদয়ে বিহপুৰীয়া তেওঁৰ মানে আৱাসগৃহত আমাক কিন্তু সেইদিনা কালি তাৰিখত আমাক অপমান কৰি পঠাইছে। আমাৰ ভাত্ম মহিলা শিল্পী সমবায় সমিতিখনে 1972 চনতে আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। এই সমিতিখনে আজি যোৱা 52টা বছৰে আমি এইখন সমিতি এই গৃহটোতে আজি আমি কাৰ্যনিৰ্বাহ চলাই আহিছোঁ। গতিকে সমষ্টিৰ বিধায়কক আমি ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু নিমন্ত্ৰণৰ সাপেক্ষত তেওঁ আমাক এই ঘৰটো এটা দিম বুলি কৈছিলে। গতিকে দিম বুলি কৈছিলে সত্য, আমালৈ এটা 10 লাখ টকা আহিছে বুলি আমাৰ বাৰ্তাবাহক শ্ৰী হেমন্ত বৰাই আমাক জনাইছিলে আৰু সেইমৰ্মে আমি তেখেতৰ আমি মহিলাসকল লগত থাকিব বুলি কৈছিলে। গতিকে আমাক মানে ঘৰটো বনাবলৈ বিচাৰিছিলে। আমি সেইমতে তেওঁ যিহেতুকে আমাক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিম বুলি কয়, ঘৰটো ভাঙিবলৈ আমাক বিচাৰিলে, আমি তেখেতলোকক দিলোঁ। যিহেতুকে ঘৰটো আমাক লাগে, ঘৰ এটা যদি ভাল হয় আমাৰ ভাল লাগিব, আমি ভালকৈ থাকিবলৈ পাম। এতিয়া কথাটো হ'ল কি, আমাক যেতিয়া আমাৰ কালি শল্যনাথত আমি দেখিলোঁ যিখন ফলক বনালে, ফলকখনত আমাৰ মহিলা সমিতিৰ নাম নাই। আমি ক'বাৰ পৰা অনা অনুদান এটা আমাক নালাগে, আমাৰ ভাত্ম মহিলা শিল্পী সমবায় সমিতিয়েহে আমি এটা ঘৰ বিচাৰিছোঁ, এটা স্থায়ী কাৰ্যালয় বিচাৰিছোঁ। গতিকে কথা হ'ল কি, আমাৰ যিটো ফলক বনালে সেই ফলকখন আমাৰ ভুল, আমাৰ নামত ফলক হ'ব লাগিব আৰু ইয়াত এটা মহল নালাগে, 10টা মহল বনাওক, সমষ্টি উন্নয়ন হওক। আমি সদায় উন্নয়ন বিচাৰিছোঁ, আমি উন্নয়ন বিচাৰিহে আমি এজন সঠিক বিধায়কক আমি ভোট দি জয়যুক্ত কৰিছোঁ। কিয়? আমাক লাগে, আমাক ন্যায় লাগে, আমাক উচিত, আমাৰ প্ৰাপ্য লাগে। দাবী হ'ল কি, আমাৰ ঘৰটো যিহেতুকে এতিয়া আমাক মহিলাসকললৈ প্ৰথম ক'লে, কিন্তু তেখেতলোকে এতিয়া 3টা ফ্ল'ৰ বনাব, 3টা ফ্ল'ৰৰ আগত যিটো গ্ৰাউণ্ড ফ্ল'ৰ হ'ব, গ্ৰাউণ্ড ফ্ল'ৰটো আমাক নিদিয়ে, কোনো কাৰণত আমাক নিদিয়ে।
কোনো কাৰণত যেতিয়া আমাক নিদিয়ে, যদি আমাৰ তলৰ ভৰিৰ তলৰ মাটিকণেই নাই, আমাৰ ওপৰৰ মাটিকণ কেনেকৈ হ'ব? গতিকে সেইকাৰণে আমি বিচাৰিছোঁ আমাৰ ভৰিৰ তলৰ মাটিকণ লাগে, মানে আমাক গ্ৰাউণ্ড ফ্ল'ৰটো সম্পূৰ্ণ কৰ্তৃত্বত দিয়ক। 10টা মহল নালাগে, যেইটা মহলেই বনাওক, সম্পূৰ্ণ ভাত্ম মহিলা শিল্পী সমবায় সমিতিৰ হ'ব লাগিব। গতিকে আমাৰ ভৰিৰ তলৰ মাটিকণ আমাক প্ৰথম লাগিব, তাৰপাছতহে আমি ওপৰতো চিন্তা কৰিম। অৰ্থাৎ স্বনিৰ্ভৰ নাৰী আঁচনিৰ জৰিয়তে আমি কাপোৰ বৈছোঁ, বিক্ৰী কৰিছোঁ, যিখিনি হেণ্ডলুমত দিবলগীয়া হৈছে সেইখিনি আমি হেণ্ডলুমত দিছোঁ, বাকীখিনি কাপোৰ আমি তেওঁ এজনী পঢ়া শুনা মানুহ, মই এজনী পঢ়া শুনা মানুহ, তেখেতলোক প্ৰতিজন এজনী পঢ়া শুনা মানুহ, আমি কাপোৰৰ জুলুঙা লৈ টোপোলা লৈ আমি ঘৰে ঘৰে বিক্ৰী কৰিছোঁ। আমি কি নিবনুৱা নহয় নেকি? গতিকে আমাৰ তলৰ দোকান দিব, কিবা দিব, এইবিলাক কথা আমি একো নাজানো। যদি দোকান দিম আমি নিজেই দিম, আমাৰ মহিলা সমিতিয়ে দিব, এজনে নিদিয়ে। গতিকে আমাৰ মহিলা সমিতিৰ ঘৰটো যিহেতুকে আমি স্বত্বাধিকাৰী।